বিশিষ্ট লেখক ইছমাইল হুছেইনে এইটোও কৈছে যে ইমান দিনে মই অসমীয়াৰ কাৰণে ইমানখিনি কৰিলো হুকত ভাগি পৰিছে কিন্তু মোক কোনেও আজিলৈকে অসমীয়া বুলি গ্ৰহণ নকৰিলে অৱশেষত মই অপমান হ'বলগীয়া হ'ল ইছমাইল হুছেইন অসমীয়া বুলি তেওঁ কোনে গ্ৰহণ কৰিব তেওঁতো মই ক'লো নে গৌ ভক্ষণ কৰা কোনো অসমীয়া হ'ব নোৱাৰে আজি ইউনিছ তামুলী তেওঁ যদি গৌ ভক্ষণ কৰে মই ক'ম তেওঁ অসমীয়া নহয় আপুনি কি কথা কয় হে সত্যৰঞ্জন ডাঙৰীয়া আপুনি কি কথা কয় ইছমাইল হুছেইন ডাঙৰীয়াক আপুনি অসমীয়া নহয় বুলি কৈছে তেনেহ'লে হাইদাৰ হুছেইন ডাঙৰীয়া অসমীয়া নহয় তেনেহ'লে নেকিবুৰ জামানো অসমীয়া নহয় আৰু কিমান এনেকুৱা ব্যক্তি আছে যিসকলৰ নাম হয়তো মোৰ এতিয়া মনলৈ অহা নাই কিন্তু এইসকল জানো অসমীয়া নহয় আজি আপুনি ভাল বাছিছে আপোনাৰ এই টক শ্ব'টো হ'ব লাগিছিলে নিউজ লাইভত সৈয়দ ৱাজবিৰ হুছেইন আৰু সৈয়দ জাৰিৰ হুছেইনৰ আগত এইখিনি কথা আপুনি ক'ব লাগিছিল বা আপুনি ক'ব লাগিছিলে প্ৰতিদিন গোষ্ঠীৰ সম্পাদক নিতুমণি শইকীয়াৰ আগত এইখিনি কথা আজি আপুনি ক'ব লাগিছিলে আপোনাক ভালকৈ প্ৰত্যুত্তৰ দিলে হয় কিন্তু আজি আছাম টকছৰ এংকৰজনে হয়তো আপোনাক দিবলৈ সক্ষম হোৱা নাই মই ভাবোঁ মোৰ বোধেৰে গতিকে আপুনি এনেকুৱা ধৰণৰ কথা ক'ব পাৰিছে অসমীয়া নহয় গো মাংস খালেই বোলে কোনো অসমীয়া নহয় বোলে মই খাওঁ গো মাংস তাতে আপোনাৰ কি হ'ল মই অসমীয়া আমি খাৰৰ আঞ্জাও খাওঁ আমি গো মাংস খাওঁ কিন্তু কোনো মুছলমানে আজিলৈকে গো মাংস খাওঁ বুলি ৰাজহুৱাকৈ কোৱা নাই আৰু ৰাজহুৱাকৈ নেৰান্ধে নবনাই কোনো মুছলমান জাতিয়ে উগাৰটো টানি আহি নকয় যে আজি গৌ মাংস খালোঁ আজি গৰু মাংস ৰান্ধিছিলোঁ অমুক তমুক কিন্তু আপোনালোকৰ হিন্দু মানুহে প্ৰায় ছ'চিয়েল মিডিয়াত কয় বা মানুহৰ আগত কয় আজি গাহৰি আনিছিলোঁ গাহৰি খালোঁ খাইছে যদি মুছলমানে আজিলৈকে কিন্তু লুকাই চুৰকৈ খাইছে আৰু যেতিয়াৰ পৰা এইটো হেৰি কৰিছে বন্ধ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়াৰ পৰাতো আৰু আমিও খোৱা বাদ দিছোঁ আগতে খাইছিলোঁ এতিয়া আৰু আমাৰো চৰুত নচলে গৰু মাংস গতিকে আপুনি কি ক'ব আহিছে মই নিজে ডাঠি কওঁ মই এজন অসমীয়া মই নহয় কোনো ছয়দ জ্বলা গৰিয়া মৰিয়া এইবোৰ একো পৰিচয় নিদিওঁ যদিও আমি ছয়দ লিখোঁ এইবোৰ আমি একো পৰিচয় নিদিওঁ আমি পৰিচয় দিম কেৱল অসমীয়া হিচাপে গতিকে মই এগৰাকী অসমীয়া হৈ কৈছোঁ আমিও অসমীয়া আপুনি ক'লেই আমি বেলেগ জাতি বেলেগ হৈ নাযাওঁ আপুনি কি ক'ব বিচাৰিছে গো মাংস খালে অসমীয়া নহয় চাওক আজি যদি এনেকুৱা কথা এষাৰ যদি ইছমাইল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰত বা বেলেগ লিখক হিন্দু লিখক সাহিত্যক এগৰাকীৰ ক্ষেত্ৰত যদি আমাৰ ইছলাম ধৰ্মৰ কোনোবা এজনকে ক'লে হয় লগ এতিয়ালৈকে কিন্তু এৰেষ্ট হ'ল হয় কিন্তু এতিয়ালৈকে সত্যৰঞ্জনৰ ওপৰত কোনো এটা মাত মতা নাই কাৰণ কিয় তেওঁ হিন্দুত্ববাদী আৰু এই চৰকাৰখন চলিছে হিন্দুত্ববাদী আৰু দেশখন চলিছে হিন্দুত্ববাদী হৈ গতিকে কোনেও তেওঁক একো মাত নামাতে আৰু যদি এই কথাখিনি যদি কোনোবা মুছলমানে ক'লে হয় হিন্দু মানুহৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে এৰেষ্ট হ'লে হয় কিমান যে মানে কমেণ্ট আহিলে হয় সেই নিউজটোৰ তলত এতিয়া নিউজ আহিছে সত্যৰঞ্জন বৰা ৰাইট শুদ্ধ কথা কৈছে অমুক তমুক তামুলী কি জানে বোলে এইবোৰ কৈছে গতিকে চাওক আগতে সৰুতে আমি শুনিছিলোঁ যে যেতিয়া বিজেপি চৰকাৰ আহিব আজান দিয়া বন্ধ হ'ব গৰু খোৱা বন্ধ হ'ব কিন্তু সেয়া লাহে লাহে হ'বলৈ গৈ আছে গৰুটো বন্ধ কৰিলে আজানো কোনোবা ঠাইত বন্ধ কৰিছে লাহেকৈ নামাজ বন্ধ কৰিব গতিকে মই বিশেষ নকওঁ যেতিয়া মোৰ বহুত বেয়া লাগিছে ইছমাইল হুছেইন ডাঙৰীয়াক অসমীয়া নহয় বুলি কৈছে শুনক আপোনালোকে গোটেইখিনি ক্লিপছ লগাই দিছোঁ আপোনালোকে শুনক যদিহে ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব চেনেলটো হিন্দু মুছলমান ভাবিছে আমি হিন্দু বুলি ভবাই মানুহ বুলি কৈছে মাজত এটা কিয় ৰখা হ'ল সেইটো আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে জানিব বা যিসকলে কৰিছে তেওঁলোকেহে জানিব মইতো গমেই পোৱা নাই আপুনিহে কৈ আছে না মই ক'ৰবাত দেখিছোঁ না মই যদি হৈছে বেয়া হৈছে বুলি মইতো নাজানো মই দেখাই নাই মই নেদেখাটো মই মন্তব্য কৰিব নোৱাৰোঁ যদি তেনেকুৱা ক'ৰবাত হৈছে যদি তেওঁ বেদখলকাৰী হয় তেওঁ কোনোবা হয়তো আমি কৈছোঁ বিভিন্ন সময়ত মই মানৱতাবাদৰ যিটো ফল সেইটো মই খাব খোজোঁ উপভোগ কৰিব খোজোঁ কিন্তু মই মানৱতাবাদৰ আচৰণ মই দেখুৱাব নোখোজোঁ মই দেখুৱাব নোৱাৰোঁ বৰ্তমান শিৱসাগৰ সেইকাৰণে তেওঁলোকে শংকৰদেৱক বুজা নাই শংকৰদেৱক নস্বাত কৰি দিছে পোনে পোনে এই যিমান ৰাজনৈতিক দৰ্শন আছে সেয়া মাৰ্ক্সৰ কওক লেনিনৰ কওক আৰু কিবা কিবি যিমানেই নকওক সমস্ত ৰাজনৈতিক দৰ্শনৰ ভিতৰত যদি প্ৰকৃতাৰ্থত কোনোবাই মানুহৰ কথা ভাবিছে নহয় তেতিয়াহ'লে শংকৰদেৱৰ ৰাজনৈতিক দৰ্শন গ্ৰহণ কৰিব লাগিব সেই ওপৰত আমি স্পষ্টভাৱে কৰিছোঁ 5 ছেপ্টেম্বৰত সেইখন আহিব মানৱতাবাদী কোন মানৱতাবাদৰ চৰিত্ৰ চৰকাৰখনে খ্ৰীষ্টানত আছে শংকৰদেৱৰ সেই নীতি আদৰ্শ মানিছেনে মানৱতা মানিছেনে আপুনি আপোনাৰ কথাত কওকচোন মই স্পষ্টকে লিখি দিছোঁ মই ইয়াত ক'লেই শেষ হৈ যাব বুলি কথা নাই মই স্পষ্টকে লিখি দিছোঁ আৰু সেইটো সিদ্ধান্ত হৈ থাকি যাব পঢ়িলেই গম পাব মই তাত কি ক'ব খুজিছোঁ যে মানৱতাৰ সিদ্ধান্ত ক'ত আছে প্ৰশ্ন উত্তৰ কিতাপত আছে লিটেন আছে আপোনাক ইয়াত 2 মিনিটত কৈ আপোনাৰ কিতাপখন পাছত পঢ়িম যেতিয়া পঢ়িব তেতিয়া বুজি পাম এতিয়া মোৰ কথাটো কওক যেতিয়া পাম আপোনাৰ কিতাপখন আপুনি যেতিয়া পঢ়িব তেতিয়া বুজি ল'ব কিন্তু এতিয়া যিটো উচ্ছেদ চলি আছে দুফালে দুটা ঘৰ ভাঙি মাজত এটা ৰাখি দিয়া হৈছে সেইটো শংকৰদেৱৰ আদৰ্শ হয়নে নহয় এইটো কওক
শংকৰদেৱৰ কৈছে নহয় তাতে আকৌ কি কৈছে দাতাত চুৰত যেন কি সাধুত নিশ্চত যাৰ ভল্যক জ্ঞান তাকেহে পণ্ডিত বোলে সাধু ইয়াত আৰু এটা ব্যাখ্যা যে এজন সাধু পুৰুষ আৰু এজন ধৰ্ষণকাৰী যাক বুলি কৈছো একে সমান মৰ্যাদা পাব নেকি উচ্চতলৈ যাওঁতে মৰ্যাদা পাব নেকি সমান মৰ্যাদা পাব নেকি এজন ধৰ্ষণকাৰী এজন সাধু পুৰুষ সমমৰ্যাদা পাব নেকি তাৰমানে শংকৰদেৱে সমমৰ্যাদাৰ কথা কি কৈছে যে যিজনে ধৰ্ষণ কৰিছে তেওঁ উপযুক্ত শাস্তি প্ৰদান কৰাৰ প্ৰয়োজন আছে প্ৰত্যেকজন হিন্দু ধৰ্মৰ ব্যক্তিয়ে সাধু মানে 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 এইটোৱে ক'ব খুজিছে নেকি প্ৰত্যেকজন হিন্দু ধৰ্মৰ মানুহে সাধু নেকি আৰে আপুনি বুজাই নাই মই বুজা নাই আপুনি বুজাওক কুকুৰৰ চিগালো বুলি কোৱাৰ লগে লগে আমি কেৱল মানুহতে আপুনিহে হিন্দু মুছলমান ভাবিছে আমি হিন্দু বুলি ভবাই নাই ৰখা হ'ল সেই মানুহ বুলি কৈছে জীৱ বুলি কৈছে মাজত এটা কিয় ৰখা হ'ল সেইটো আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে জানিব বা যিসকলে কৰিছে তেওঁলোকেহে জানিব মইতো গমেই পোৱা নাই আপুনিহে কৈ আছে না মই ক'ৰবাত দেখিছো না মই যদি তেনেকুৱা হৈছে আপুনি কি ক'ব যদি হৈছে বেয়া হৈছে বুলি মই মইতো নাজানো মই দেখাই নাই মই নেদেখাটো মই মন্তব্য কৰিব নোৱাৰো যদি তেনেকুৱা ক'ৰবাত হৈছে যদি তেওঁ বেদখলকাৰী হয় তেওঁ কোনোবা হয়তো আমি কৈছো বিভিন্ন সময়ত এই কিবা এখন ইয়াতে আমাৰ ক'ত ইয়াতে হৈছে শিলখাকুনে ক'ৰবাত শিলখাকুত উচ্ছেদ কৰিলে তাতে মাজে মাজে ক'ৰবাত এৰি থৈ গ'ল তেতিয়াও আমি কৈছো মাজত এৰি থৈ যোৱাটো উচিত হোৱা নাই আমি নিজে কৈছো যদি তেওঁ কোনোবা প্ৰকৃততে আপোনাৰ বেদখলকাৰী তেওঁ উচ্ছেদ হ'ব লাগিব নহয় উচ্ছেদ চলি আছে মানে ক'ৰবাত নহয় ক'ৰবাত সত্যৰঞ্জন বৰাও এই উচ্ছেদৰ যিখিনি কৰ্মকাণ্ড আপুনি বিৰোধিতা কৰিছে উচ্ছেদটো আমি হ'ব লাগে বুলিয়ে কৈছো কিন্তু যি ধৰণে হৈ আছে ইয়াতকে আৰু ভয়ানকভাৱে হ'ব লাগে অসমৰ চাৰিওফালে হ'ব লাগে কথাটো হ'ল মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে মানুহেও মানুহ হোৱাৰ আচৰণটো দেখুৱাব লাগিব মই কৈছো নহয় এটুকুৰা ঠাইত 40 জন মানুহ আছে তাত যদি হঠাৎ 4000 মানুহ হৈ যায় সেই ঠাইৰ পৰিৱেশটো কেনেকুৱা হ'ব জনাসকলে জানে দুখটো সেই 40 জনৰ পৰা 4000 পৰা 40 জনৰ পৰা যোগান দিয়া তাত মাটি 400 হওঁতে ইলেক্ট্ৰিচিটি দিয়াজন দায়ী হয়নে নহয় সেই কথাটোৱে মই কৈছো দিয়াজনো দায়ী মাটি বিতল দিয়াজনো দায়ী মাটি বিক্ৰী কৰাজন দায়ী হয়নে নহয় ইয়াত প্ৰত্যেকটোৱে যায় ইয়াত মই প্ৰত্যেকজনকে কাঠগড়াত কিয় খাৰা কৰোৱা নহয় এতিয়া কৰাব লাগিব সেইটো মই সেইটো কৰাব লাগিব সেইটো আমি কৰিব আপুনি কাৰণে আপুনি কওক আসাম টক্স আপোচবিহীন অসম কণ্ঠ কেনে আজি চাওক এই যে মই মাজতে দেখিছিলো এই মানুহজনে মোকে কৈছো নহয় তেওঁ গো সুৰক্ষা গো মাংস বন্ধ কৰিব লাগিব বুলি আপোনাৰ একো সহায় নাপালো মই এতিয়া কম নেকি কি সহায় অৱলম্বন কৰিলে মই মনত অৱলম্বন কৰিমে এজনমান ব্যক্তি শুনক এতিয়া মই কৰিমে আপুনি আই এম নট অথৰিটি মই আপোনাক সহায় কৰিব নোৱাৰো আপুনি গো হত্যা বন্ধ কৰাৰ আৰু কিবা সহায় বিচাৰিছিলো কিন্তু মই দিব নোৱাৰো সহায় নিদিলে মই দিব নোৱাৰো কিয় নিদিলে এইটো কওঁ শুনক লখিমপুৰত শুনক লখিমপুৰত যেতিয়া গো চিণ্ডিকেট হৈ আছিলে সেইটো সময়ত সেই কিন্তু গো চিণ্ডিকেটত আপোনাৰ নাম হাঙুৰ খাইছিলে আইও চৈতন্যন বৰা গো চিণ্ডিকেটত কেনেকে তাৰ যিকেইজন ব্যক্তিয়ে কৈছিল যে এই গোটেই ঘটনাটো আমি ৰচিম লাষ্টত সেইকেইজন ব্যক্তিয়ে মোক কৈছিল যে আপুনি যিজন ব্যক্তিৰ লগত কথা পাতিছে একো লাভ নহ'ব কথা পাতি কিয়নো লখিমপুৰত এটা গো সুৰক্ষা বাহিনীৰ লগত তেওঁ জড়িত হৈ আছিলে কাৰোবাৰ কথাৰ ওপৰত আপুনি নিৰ্ভৰ কৰি ল'লে আপোনাৰ নাপালোৱে সঁহাৰি মই ভাবিছিলো শুনক প্ৰথম কথা মই এজন মুছলমান যুৱক আৰু মই ভাবিছিলো মোৰ এই কথাটোৰ লগত যেতিয়া মই সত্যৰঞ্জনৰ দৰে এজন ব্যক্তিক মই সমানে খাৰা পাম নিশ্চিতভাৱে মই এই খেলখনত মই জয়ী হ'ম মই নিদিওঁ উজনিৰ পৰা নামনিলৈ গৰু আহিবলৈ কিন্তু আপুনি কিয় বিৰোধ কৰে উজনিৰ পৰা নামনিলৈ গৰু আহিবলৈ কিয় বিৰোধ কৰে যেতিয়া চৰকাৰখনে কৈছে যেতিয়া মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা আহ্বান জনাইছিল যে কোনো স্থানতে ৰাজহুৱা স্থানত আৰু মন্দিৰ মছজিদৰ পৰা কিমান কিলোমিটাৰ আঁতৰত যে গো হত্যাটো কৰিব নালাগে তো সেই কথাত আমি সমৰ্থন জনাইছিলো যে হয় সঁচাকৈ এই কাৰবাৰটো যদি হৈ থাকে যেতিয়া সদায় গৰুৱে আমাক অশান্তি আনি থাকে যেতিয়া সদায় গৰুৱে আমাক অশান্তি আনি থাকে তেনেহ'লে গৰুকে আমি বন্ধ কৰি দিয়া হওক আসলে মোৰ মোটিভ হেতু আছিলে যে আমি গৰু সম্পূৰ্ণৰূপে উজনিৰ পৰা নামনিলৈ বন্ধ কৰি সত্যৰঞ্জনৰ দৰে লোকৰ সহায় সেই সময়ত এতিয়া তেওঁ বহুত কথা ক'ব কিন্তু যেতিয়া সম্মুখত আহিব লাগিছিল যেতিয়া সেই সময়ত মোক সহায় জনাব লাগিছিল কিন্তু সেই সত্যৰঞ্জন বৰাৰ পৰা মই অকমানো সহায় নাপাওঁ মানে আপুনি এইটো ক'ব বিচাৰিছে যে বাস্তৱত একো নাই সত্যৰঞ্জনৰ দৰে লোকে নেভাবে এইটো কেৱল এইটো এটা ষ্টুডিঅ'ত কোৱা ভাষ্যত আপোনাৰ চিন্তাৰ মানসিকতাত তেনেকুৱা মই তেখেতক কৈছিলো মোক মানুহ কেইজনমান উলিয়াই দিয়ক কিয় উলিয়াই নিদিলে থাকিব পাৰে চাওক এতিয়া
মই কাৰোবাক উত্তৰত জাষ্টিফাই কৰিব লাগে বুলি মই নাভাবোঁ তেওঁ কৈছে কোনোবা লখিমপুৰৰ ক'ৰবাত তেওঁ মোৰ নামটো তেওঁলোকে বিচাৰি পাইছে পাব পাৰে অসমৰ চাৰিওফালে মোৰ নাম বিচাৰি পাব পাৰে এইটো অস্বাভাৱিক নহয় আৰু মই তেওঁ সঁহাৰি এইকাৰণেই জনোৱা তেওঁ যেতিয়া ফোন কৰে মই কওঁ হ'ব বুলি কৈ মই থওঁ বিভিন্ন সময় মই তেওঁ ফোনো উঠাব পৰা নাই মই কথাও পাতিব পৰা নাই আৰু চাওক মই তেওঁ কি সহায় কৰিব পাৰোঁ মই অথৰিটিকে জনাব পাৰোঁ তেওঁ যিদিনাই মোক কৈছে সেইদিনাই মই সেই সংশ্লিষ্ট বিভাগক অথৰিটিক মই জনাই দিছোঁ SP-কে হওক পুলিচকে হওক যাক জনাব লাগে মই সেইখিনিয়ে কৰিব পাৰোঁ তেওঁৰ লগত গৈ ৰাজপথলৈ যাব নোৱাৰোঁ কাৰণ ৰাজপথত আন্দোলন কৰাটো মই এৰি দিলোঁ আৰু যিদিনাৰ পৰা মই ৰাজপথত যোৱা এৰিছোঁ সেইদিনাৰ পৰা মই একেবাৰে এৰিছোঁ কোনো বিষয়তেই মই ৰাজপথত যোৱা নাই সেয়া গৌ সুৰক্ষাই হওক সেয়া জনসংখ্যা বিস্ফোৰণেই হওক অন্য কিবা কিবিয়ে হওক মই ক'তো নাযাওঁ মই কোনোদিন আজি ভাৰতবৰ্ষৰ বাদ দিয়ক অসমৰ ক'তো ক'ব নোৱাৰিব মই ক'ৰবাত গৈ গাড়ী এখন হাত পাতি ৰখাইছোঁ তোৰ গাড়ীত কি আছে চাওঁ বুলি কাৰো কলিজা নাই সেইটো ক'বলৈ সেইটো মই নকৰোঁ সেই পৰম্পৰাটো মোৰ নাই সেই ৰাস্তাত গাড়ী ধৰি গুণ্ডাগিৰি কৰা স্বভাৱটো মোৰ নাই কোনোবাই কৰে কাৰোবাক বিপদ হয় পাৰিলে সহায় কৰিম নোৱাৰিলে মই নকৰোঁ তাত কোনোবাই মোৰ মৌনতা বুলি ভাবে তাত কোনোবাই মোৰ দুৰ্বলতা বুলি ভাবে কোনোবাই ভাবিলে ভাবি থাকক মোৰনো কি যায় কোনোবাই মোক কুকুৰ পোৱালি বুলি ক'লেই যেনিবা মইতো জানো মই মানুহৰ পোৱালি মোক যদি কোনোবাই কুকুৰ পোৱালি বুলি কোৱাৰ পিছত তই মোক কিয় কুকুৰ পোৱালি বুলি কৈছ মই যদি তাৰ উত্তৰ দিবলৈ যাওঁ তেতিয়াহে মই কুকুৰৰ দৰে আচৰণ কৰা হ'ব কোনোবাই মোক কুকুৰ পোৱালি কয় গাহৰিৰ পোৱালি কয় নিগনিৰ পোৱালি কয় মই যেতিয়া জানো মই কি বেলেগৰ কথাই মোৰ গাত বোকা লগাই এটা শ্ৰেণীকে কিয় ধৰা যায় বুলি ইউনিছ তামুলী ডাঙৰীয়াই খুব ভালকে জানিব হাইদৰ হুছেইন জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াই তেওঁ লিখি থৈ গৈছে তেওঁ কিতাপত যে আমি নিজকে মুছলমান বুলি ক'বলৈ লাজ পাওঁ কাৰণ 95ৰ পৰা 98% এই কামবোৰত তেওঁলোকে আমাৰ কিন্তু আকৌ ইছমাইল হুছেইনেও এইটো কথাই কৈছে আকৌ বিশিষ্ট লেখক ইছমাইল হুছেইনে এইটোও কৈছে যে ইমান দিনে মই অসমীয়াৰ কাৰণে ইমানখিনি কৰিলোঁ শোকত ভাগি পৰিছে কিন্তু মোক কোনেও আজিলৈকে অসমীয়া বুলি গ্ৰহণ নকৰিলে অৱশেষত মই অপমান হ'বলগীয়া হ'ল ইছমাইল হুছেইন অসমীয়া বুলি তেওঁক কোনে গ্ৰহণ কৰিব তেওঁতো মই ক'লো নে গৌ ভক্ষণ কৰা কোনো অসমীয়া হ'ব নোৱাৰে আজি ইউনিছ তামুলী তেওঁ যদি গৌ ভক্ষণ কৰে মই ক'ম তেওঁ অসমীয়া সেইটো আপোনাৰ ব্যক্তিগত মত সেইটো আপোনাৰ ব্যক্তিগত মত কোন অসমীয়াই গৰু খাই অসমীয়া হ'ব এনেকুৱা কিছুমান গছত গৰু উঠা কথা আপুনিও নক'ব যে অসমীয়াই মোৰ ইচ্ছা নাই মোৰো ডিবেট কৰিবলৈ ইচ্ছা নাই শংকৰদেৱৰ সিদ্ধান্তৰ মতে কথা কৈছোঁ কাৰণ মই অসমীয়াৰ সংজ্ঞা শংকৰদেৱে নাই দিয়া অসমীয়াৰ সংজ্ঞা শংকৰদেৱে নাই তামুলীয়ে অসমত থাকি শংকৰদেৱক যদি মান্যতা নিদিয়ে অসমীয়া নহয় গৰু নেখায় ইউনিছ তামুলীয়ে যদি অসমত থাকি শংকৰদেৱক মান্যতা নিদিয়ে তেতিয়াহ'লে নাই আপুনি ইউনিছ তামুলীয়ে যদি অসমত থাকি শংকৰদেৱৰ চিন্তা দৰ্শনক মান্যতা নিদিয়ে তেতিয়াহ'লে নিদিয়ে তাৰমানে আপুনি নিদিয়ে আপুনি শংকৰদেৱৰ চিন্তা দৰ্শন মান্যতা নিদিয়ে কৈছে গৰু নেখালে কি অসমীয়া নহয় আপুনি দিয়ে নে নিদিয়ে শংকৰদেৱে গৌ হত্যা মহাপাপ বুলি কৈছে কীৰ্তন ঘোষা অজামিল উপাখ্যানত লিখা আছে এইখন আকৌ আৰু এটা কথা শুনক এইখন আৰু নুশুনো এইখন আপোনালোকে শংকৰদেৱক নামানে যিসকল ধৰ্ম গ্ৰন্থৰ মতে